আজি অসম চৰকাৰ সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়াৰ বাবে যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষাৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু আজি যি এডিআৰই পৰীক্ষাৰ যি ব্যৱস্থা সেই ব্যৱস্থাৰ বাবে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটত আৰু গোলাঘাটৰ এই কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত যি পৰীক্ষা কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰত উপস্থিত আছোঁ আৰু দেখা গৈছে যে এই পৰীক্ষা কেন্দ্ৰটোত 454গৰাকী ইতিমধ্যে পৰীক্ষাৰ্থী ইয়াত অৱতীৰ্ণ হ'ব পৰীক্ষাত আৰু ইয়াৰে মাত্ৰ 2গৰাকী যি পুৰুষ আৰু বাকী 452গৰাকী মহিলা আৰু সমান্তৰালভাৱে দেখুৱাইছোঁ যে এই পৰীক্ষা কেন্দ্ৰটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে কোনো ধৰণৰ বিশৃংখলাৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু ইতিমধ্যে যি পৰীক্ষাৰ্থীসকল আছে সেই পৰীক্ষাৰ্থীসকল পুৱাই ভিৰ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ আৰু ইতিমধ্যে মই জনাইছোঁ যে মুঠ 454গৰাকী পৰীক্ষাৰ্থী এই যি কেন্দ্ৰ সেই কেন্দ্ৰটোত অৱতীৰ্ণ হ'ব আৰু সমান্তৰালভাৱে দেখা গৈছে যে এই যি পৰীক্ষাৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু যাতে কোনো ধৰণৰ যাতে বিশৃংখলাৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে পুৱাৰে ভাগৰ পৰা আৰক্ষী প্ৰশাসন মোতায়েন কৰা হৈছে আৰু 10 বজাৰ পৰা যি ইণ্টাৰনেটৰ কৰ্তনৰ কথা কোৱা হৈছে যে ইণ্টাৰনেট কৰ্তন কৰা হ'ব আৰু সমান্তৰালভাৱে দেখা গৈছে যে পুৱাৰ ভাগৰ পৰা যথেষ্ট এই পৰীক্ষাৰ্থীসকলে ভিৰ কৰিছে এই যি কেন্দ্ৰটোত আৰু গোলাঘাট জিলাৰ কেইবাটা কেন্দ্ৰত এনেদৰে পৰীক্ষাৰ্থীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। মই দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে মই জনাইছোঁ যে আজি যি এডিআৰই পৰীক্ষাৰ যি লিখিত পৰীক্ষা সেই লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু কাৰ ভাগ্যৰ এই পৰীক্ষাৰ দ্বাৰাই নিৰ্ণয় হ'ব যে আগন্তুক যি চৰকাৰী এটা চাকৰিৰ বাবে যি চাকৰি প্ৰত্যাশীসকলে তেওঁলোকৰ ভাগ্যৰ নিৰ্ণয় হ'ব। যিসকল লোকে ভাল ধৰণে হয়তো পৰীক্ষা দিব তেওঁলোকে এই চৰকাৰী চাকৰি লাভ কৰিব পাৰিব আৰু বহু পৰীক্ষাৰ্থী আহিছে। মই কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ প্ৰাক্ষণত মই দেখুৱাইছোঁ যে কৈছোঁ যে মই যি কমাৰবন্ধা উচ্চতৰ মাধ্যমিক যি বিদ্যালয় সেই বিদ্যালয়ত পুৱাৰে ভাগৰ পৰা যথেষ্ট পৰীক্ষাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু সমান্তৰালভাৱে আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। তাৰ প্ৰাক্ষণত মই দেখুৱাই আছোঁ। মই ভণ্টি তোমাৰ ওচৰলৈ আহিছোঁ যিহেতুকে পৰীক্ষা দিবলৈ আহিছে নিশ্চয়। যিহেতুকে এটা অসম চৰকাৰৰ এটা সৰ্ববৃহৎ নিযুক্তি প্ৰক্ৰিয়া পৰীক্ষা ইয়াত অনুষ্ঠিত হৈছে। ক'ৰ পৰা আহিছা? মই চাউডং পথাৰ মেৰাপানী চাউডং পথাৰৰ পৰা আহিছোঁ। কি ক'বা কেনেকুৱা লাগিছে আৰু ভয় লাগিছে নেকি? ভয়ো লাগিছে ভালো লাগিছে। ভালো লাগিছে। ভাবিছানে যে মই এটা চাকৰি হয়তো এই পৰীক্ষাৰ দ্বাৰা লাভ কৰিব পাৰিম? জানো মই ভবা নাই, দিবলৈ আহিছো আৰু প্ৰথম। আগতে দিছা নেকি? নাই দিয়া। আগতে দিয়া নাই। হয়, ধন্যবাদ জনাইছো। মই আৰু আছে বাইদেউ, আপুনি পৰীক্ষা দিবলৈ আহিছে নিশ্চয়? নাই আপুনি আহিছে নেকি? হয়। হয়, ক'ৰ পৰা আহিছে বাইদেউ? দেৰগাঁৱৰ পৰা আহিছো। দেৰগাঁও। হয়। কেনেকুৱা লাগিছে আজি এটা ভালে লাগিছে আৰু। হয়, ভাল লাগিছে। হয়। গতিকে চৰকাৰৰ যি ব্যৱস্থাটো কি বুলি ক'ব? ভাল এটা পদক্ষেপ বুলি ক'ম। এটা ভাল পদক্ষেপ সেইয়াই আৰু। যেনেকে ইণ্টাৰনেট পৰ্যন্ত কাটি দিয়া হৈছে, কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কোনো ধৰণৰ যাতে বিশৃংখল নহয়। ভাল লাগিছে, ভাল লাগিছে। মানে যোগ্যজনেহে যাতে এই পৰীক্ষাত মানে পাছ কৰে বা চাকৰি লাভ কৰে। হয়, নিকা। হয়, নিকা পদ্ধতিৰে যাতে হয়। নিশ্চয়কৈ সকলোৱে এটা কথা ভাবিছে যে আশা কৰিছে যে নিকা পদ্ধতিৰে যাতে এই পৰীক্ষা অনুষ্ঠিত হয় আৰু যোগ্যজনেহে যাতে যোগ্য স্থান বা যোগ্য যি পদ সেই পদ লাভ কৰিবলৈ সক্ষম হয় তাৰ বাবে যাতে সকলোৱে আশা কৰিছে আৰু পুনৰ জনাইছো যে এই যি কেন্দ্ৰ সেই পৰীক্ষা কেন্দ্ৰটোত ইতিমধ্যে 454গৰাকী পৰীক্ষাৰ্থী আছে আৰু 454গৰাকী পৰীক্ষাৰ্থীয়ে তেওঁলোকৰ নিজ নিজ ভাগ্যৰ নিৰ্ণয় কৰিব এই পৰীক্ষাৰ দ্বাৰাই আৰু এই পৰীক্ষাত যিসকল লোকে সুখ্যাতিৰে উত্তীৰ্ণ হ'ব তেওঁলোকে অসম চৰকাৰৰ যি তৃতীয় বৰ্গৰ যি চাকৰি সেই তৃতীয় বৰ্গৰ চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। মই আৰু এগৰাকী ভণ্টি আহিছে। ভণ্টি ক'ৰ পৰা আহিছা? মই গেলাবেল। গেলাবেলৰ পৰা আহিছা। যদিকে আজি পৰীক্ষা দিবা কেনেকুৱা অনুভৱ কি ভয় লাগিছে নেকি? ভয় তেনেকে নাই লগা আৰু অলপমান। এই যি ব্যৱস্থা চৰকাৰে ইমান কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰিছে, ইণ্টাৰনেট পৰ্যন্ত কাটি দিছে, এই যি নিকা পদ্ধতিৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাটো তুমি কি বুলি ক'বা? ব্যৱস্থাটো বেয়া বুলি নকওঁ, ঠিকেই আছে।
ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা দিছোঁ তোমালৈ। মই পুনৰ দেখুৱাইছোঁ যে ইতিমধ্যে প্ৰায় সংখ্যক যি পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীসকল ইয়ালৈ আহিছে আৰু এনেদৰে দেখা গৈছে যে গোলাঘাটৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰসমূহত ইতিমধ্যে ভিৰ কৰিছে যথেষ্ট সংখ্যক পৰীক্ষাৰ্থী আৰু সকলোৱে তেওঁলোকৰ যি নিজ নিজ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু তেওঁলোকৰ যি ভাগ্য সেই ভাগ্য এই পৰীক্ষাৰ দ্বাৰা নিৰ্ণয় হ'ব যে চৰকাৰী চাকৰি এটা তেওঁলোকে লাভ কৰিব আৰু কোনে লাভ কৰিব কেনেকৈ লাভ কৰিব সেয়া সময়ে ক'ব। আৰু ইতিমধ্যে মই পুনৰ জনাইছোঁ যে কমলধাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পৰীক্ষা কেন্দ্ৰ আছে সেই পৰীক্ষা কেন্দ্ৰত যথেষ্ট সংখ্যক যি পৰীক্ষাৰ্থী সেই পৰীক্ষাৰ্থীয়ে এই পুৱাৰে ভাগৰ পৰা ভিৰ কৰিছে আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনে পুৱাৰে ভাগৰ পৰা দেখা গৈছে যে পৰীক্ষা কেন্দ্ৰসমূহত তেওঁলোকে ভিৰ কৰিছে, তেওঁলোকে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে যাতে কোনো ধৰণৰ সুৰুঙা থাকি নাযায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এই যি অসম চৰকাৰৰ যি পদক্ষেপ এই পদক্ষেপক সকলোৱে শলাগ লৈছে যে ইমান সুন্দৰভাৱে নিকা পদ্ধতিৰে যাতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাটোক সকলোৱে এক প্ৰকাৰ শলাগ লৈছে।